ইফালে শিৱসাগৰত বান পৰিস্থিতিৰ বুজ লৈছে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই বান বিধ্বস্ত লোকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে কৃষকৰ বাবে মন্ত্ৰীগৰাকীৰ কেইবাটাও সাহায্য ঘোষণা বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক কঠীয়া প্ৰদানৰ বাবে সাজু হৈছে কৃষি বিভাগৰ হাতত পৰ্যাপ্ত ধানৰ বীজ মজুত আছে বুজ লৈছে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই বান বিধ্বস্ত লোকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে মন্ত্ৰীগৰাকীৰ কেইবাটাও সাহায্য ঘোষণা বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলক কঠীয়া প্ৰদানৰ বাবে সাজু হৈছে কৃষি বিভাগ আৰু কৃষি বিভাগৰ হাতত পৰ্যাপ্ত ধানৰ বীজ মজুত আছে বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই আজি আমি এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰায় 1.5 ঘণ্টা জোৰা বিস্তৃতভাৱে পৰ্যালোচনা কৰিলোঁ আমাৰ জিলাখনত 3টা সমষ্টি আছে 3টা সমষ্টিৰ প্ৰায় 1 লাখ পৰিয়াল ফ্লাড এফেক্টেড হৈছে আৰু তাৰ প্ৰায় 60,000 পৰিয়ালৰ খেতিবাতি নষ্ট হৈছে আমি যিসকলক আমি কঠীয়া দিব পাৰোঁ য'ত পানী সোনকালে ওলাই গুচি গৈছে তাতে আমি যিমানখিনি পাৰোঁ কঠীয়া দিবলৈকে যত্ন কৰিছোঁ আৰু আমি ডাইৰেক্টলি ধান সিঁচিও দিয়ে দুটা প্ৰক্ৰিয়াৰে আমি খেতি কৰোঁ এটা কঠীয়া ৰুই আৰু এটা আমি ডাইৰেক্ট ধান সিঁচি দিওঁ দুইটা প্ৰক্ৰিয়াৰে আমি খেতিয়কসকলক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ তাৰ পাছতো কিছু খেতিয়কে ধান খেতি কৰিব নোৱাৰিব কাৰণ তেওঁলোকৰ খেতি পথাৰত এতিয়াও পানী আছে আৰু এসপ্তাহ 10 দিন পানী থাকিব ধান খেতি কৰাৰ সময় নাইকিয়া হৈ যাব আমি পৰ্যালোচনা কৰিছোঁ যিসকলক আমি ধান খেতিৰ কঠীয়া দি সহায় কৰিব নোৱাৰিলোঁ বা ডাইৰেক্ট সিডিং বুলি কয় আমি ধান দিও সহায় কৰিব নোৱাৰি দিবলৈকে আমি সাজু আছোঁ আমাৰ লগত ডাইৰেক্ট সিডিঙৰ ধান এভেইলেবল আছে কঠীয়া এভেইলেবল নাই কিন্তু ডাইৰেক্ট সিডিং কৰা যিটো